हेलो एवरीवन मोर अन्य এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মোৰ থালিত আছে ধনিয়া পাত দি বনোৱা মুৰ্গীৰ মাংস আহকচোন কেনেকৈ বনালো চাও আৰু এইফালে প্ৰথমে মাংসখিনি মই ধুনিয়াকৈ ধুই সাফা কৰি ললো আৰু এইখিনি মই কোনো মেৰিনেট নকৰো হা এনেকৈ বনাম আৰু এইফালে চাওকচোন মই মাংসত দিবলৈ পিয়াজ নহৰু জলকীয়া এইবিলাক গোটেইখিনি যোগাৰ কৰি ললো আৰু এইফালে এখন কেৰাহীত অকমান ঘিউ দি মই এইখিনি সম্পূৰ্ণ ধুনিয়াকৈ ভাজি লম আৰু লগতে মই ইয়াত জালুকো দিছো জালুক দিলে মাংসৰ টেষ্টটো বহুত বেলেগ হয় আৰু ইয়া চাওকচোন ধুনিয়াকৈ সিজি গৈছে এইখিনি এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰত দিছো আৰু অকমান ঠাণ্ডা কৰি এইখিনি মই ধুনিয়াকৈ পেষ্ট বনাই লম আৰু এইফালে লৈছো মই ধুনিয়াকৈ ধুই মেলি সাফা কৰি ললো আৰু এইফালে কেৰাহী এখনত মই এতিয়া তেল দি দিছো আৰু লগত মই মাংসখিনি এতিয়া অকল তেজপাতৰ লগত মই অকমান সময় কাৰণে ফ্ৰাই কৰি লম আৰু আপোনালোকে চিকেন কোনে খাই ভাল পায় জনাবলৈ নাপাহৰিব আৰু মোৰ চিকেনো খাবলৈ মই বহুত ভাল পাওঁ আৰু সেইদিনাখন মোৰ ভতিজা ছোৱালীজনী যেহেতু ঘৰত আছিলেহি তাই কোৱা মতে মই তাইৰ কাৰণে ৰান্ধিবলৈ এইখিনি যোগাৰ কৰিলো আৰু বোলো ভাবিলো আপোনালোককো মই ভিডিওটো বনাওচোন কেনেকৈ মই মাংসটো বনাও আৰু হেয়ে আপোনালোকক মই ভিডিও বনাই দেখাবলৈ চেষ্টা কৰিলো আৰু এইফালে ধুই লোৱা ধনিয়াখিনি চাওকচোন আকৌ এবাৰ মই গৰম পানী দি ধুইছো গৰম পানী দি ধুলে কি হয় গ্ৰীন কালাৰটো যি থাকি যায় নহলে অকমান কলা নিচিনা হৈ যায় পেষ্ট বনালে হেয়ে মানে গ্ৰীন কালাৰ থাকিলে ভাল লাগে মাংসখিনি আৰু এইফালে চাওক এতিয়া মই মাংসত যিখিনি মই পেষ্ট বনাই লৈছিলো সেইখিনি ধুনিয়াকৈ মই দি দিলো আৰু এইখিনি এতিয়া অলপ সময় মই ভালকৈ ভাজি লম কাৰণ এতিয়াও মাংসখিনি সম্পূৰ্ণ আকৌ তেল এৰিব এয়া চাওকচোন তেল এৰিলে এতিয়া তেল এৰাৰ লগে লগে মই ধনিয়াৰ যিখিনি পেষ্ট বনাই লৈছিলো এইখিনি মই এতিয়া ইয়াত দি দিম যেহেতু চিকেনটো আজি ধনিয়া চিকেন বনাইছো বুলি ক'ব লাগিব আৰু চাওকচোন এনেকৈ আপোনালোকে কোনে খাইছে জনাবচোন আৰু যদি নাই খোৱা এবাৰ বনাই খাবচোন বহুত ভাল পাব আৰু ইয়া চাওকচোন মোৰ চিকেনখিনি কিমান ধুনিয়া হৈছে আৰু ইয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া মই প্লেটিং কৰিম আপোনালোককে দেখুৱাইছো এয়া চাওক ধুনিয়াকৈ বনাই মেলি হৈ গ'ল এতিয়া আমি খোৱাৰ জুতি লওঁগে দেই বাই